নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এটা বিশেষ ভিডিঅ' আজি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছসমূহ অৰ্থাৎ পৰীক্ষাত যিকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ কাৰেণ্ট এফেয়াৰৰ পৰা আহিব সেই ইম্পৰ্টেণ্ট কথাখিনি আমি আলোচনা কৰিম যিখিনি অলাগতিয়াল কথা সেইখিনি আমি আলোচনা ইয়াত নকৰোঁ ছেপ্টেম্বৰ মাহৰ কি ঘটনা বেছি গুৰুত্বপূৰ্ণ ঘটনা ঘটি গ'ল আৰু পৰীক্ষাত হোৱাৰ চান্স বেছি আছে সেই পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা আজি এই ভিডিঅ'টো গতিকে আহক কাৰেণ্ট এফেয়াৰ যেটো আমাৰ সিৰিজ আছে এটা আজিৰ পৰা আমি আৰম্ভ কৰিছো সো নেক্সট প্ৰথম কোৱেশ্চন আমি হাতত লৈছো ওয়াৰ্ল্ড ৰাইনো ডে কোন তাৰিখে পালন কৰা হয় অৰ্থাৎ উদযাপন কৰা হয় এই কোৱেশ্চনটোৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ 2 22 ছেপ্টেম্বৰ এই 22 ছেপ্টেম্বৰ দিনা আমাৰ বিশ্ব গড় দিৱস উদযাপন কৰা হয় ঠিক আছে সো ইয়াৰ এই বছৰত এই বৰ্ষ 2024 বৰ্ষৰ ইয়াৰ থিমটো কি আছিল ৰাইনোৰে ইয়াৰ থিমটো আছিল কিপ দা ফাইভ এলাইভ অৰ্থাৎ গড়ৰ পাঁচটা প্ৰজাতি আছে সেই পাঁচটা প্ৰজাতিক জীৱিত ৰাখিব লাগিব অৰ্থাৎ ইয়াৰ পাঁচটা প্ৰজাতিৰ ভিতৰত জাভান আমি এটো এছিয়াত পাওঁ সুমাত্ৰান এটো এছিয়াত আছে ব্লেক ৰাইনোচৰাছ আছে আফ্ৰিকাত হোৱাইট ৰাইনোচৰাছ আফ্ৰিকাত আৰু যেটো গ্ৰেটাৰ ওৱান হৰ্ন ৰাইনো এটো কোড আছে এছিয়াত এটোটো আমি সকলোৱে জানো এশিঙীয়া গড় কোড আছে হয় না আমাৰ অসম বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত বুলি কওঁ আমি এটা সিংহ গড়ৰ কাৰণে বিখ্যাত বুলি ক'ব পাৰো নেক্সট কোৱেশ্চনটো ওয়াৰ্ল্ড টুৰিজম ডে কোন তাৰিখে পালন কৰা হয় ওয়াৰ্ল্ড টুৰিজম ডে অৰ্থাৎ বিশ্ব পৰ্যটন দিৱস পালন কৰা হয় 27 ছেপ্টেম্বৰ কোন তাৰিখে 27 ছেপ্টেম্বৰত পালন কৰা হয় ঠিক আছে সো এতিয়া কথা হল কি যেটো 27 ছেপ্টেম্বৰ পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস ইয়াৰ এই বৰ্ষত থিমটো আছিল অৰ্থাৎ এই বৰ্ষত উদযাপন কিবা বিষয়বস্তু এটা লৈহে ইয়াক উদযাপন কৰা হৈছিল ইয়াৰ থিমটো এই বৰ্ষৰ আছিল টুৰিজম এণ্ড পিস ঠিক আছে টুৰিজম এণ্ড পিস আছিল 2024 বৰ্ষৰ ওয়াৰ্ল্ড টুৰিজম ডে থিম ওকে এতিয়া ইয়াৰ লগত ৰিলেটেড কিছু কোৱেশ্চন আছিল মানে ইয়াত বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বিশ্ব পৰ্যটন প্লেস এৱাৰ্ড দিয়া হৈছিল আমাৰ নৰ্থ ইষ্টৰ চাৰিখনে পাইছিল তাৰে অসমৰ ভিতৰত যিখন শুৱালকুছি আছে শুৱালকুছিয়ে বেষ্ট টুৰিজম প্লেস ক্ৰাফট কেটেগৰী লাভ কৰিছে অসমৰ ঠিক আছে আৰু এই শুৱালকুছিক মানচেষ্টাৰ অফ আসাম বুলি আমি জানো আমি যদি মণিপুৰলৈ যাওঁ মণিপুৰত এন্ড্ৰভিলেজে হেৰিটেজ কেটেগৰীত লাভ কৰিছে এই বৰ্ষৰ বেষ্ট টুৰিজম ভিলেজ এৱাৰ্ড আৰু যদি মেঘালয়লৈ যাওঁ আমি মেঘালয়ৰ উমদেন এণ্ড মাউফালং এই দুখন ভিলেজে লাভ কৰিছে কাফ এণ্ড হেৰিটেজ কেটেগৰীত বেষ্ট টুৰিজম ভিলেজ ঠিক আছে নেক্সট কোৱেশ্চন আমি আগবাইছো আমি সময় অতি বেছি দেৰি নকৰো যিকেইটাত প্ৰয়োজন তাতে আমি সময়টো দি বুজাম বিশেষ বুজিব লগা থাকিলে আমি হিয়া বুজাম নেক্সট কোৱেশ্চনটো আহিছো ফাৰ্স্ট টাইম পেপাৰলেস ইলেকশন ইন ইন্ডিয়া অন পঞ্চায়ত লেভেল প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত পঞ্চায়ত লেভেলত অৰ্থাৎ পেপাৰলেস ইলেকশন পতা হৈছে অৰ্থাৎ ইভিএম দিয়া হৈছিল ৰাজ্যখন কোনখন কোৱেশ্চনটো হেতু বিহাৰ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ এণ্ড ওয়েষ্ট বেংগল এই অপচন গিটাৰ ভিতৰত মধ্যপ্ৰদেশে শুদ্ধ অপচন অৰ্থাৎ মধ্যপ্ৰদেশৰ ভূপালত পেপাৰলেস এক ইলেকশন পতা হৈছে পঞ্চায়ত লেভেলত ঠিক আছে নেক্সট কোৱেশ্চন 7 গ্লোবাল এৰোস্পেস সামিট ইন হুইচ সিটি 7 সংখ্যক গ্লোবাল এৰোস্পেসৰ যিখন সামিট আছিল ক'ত অনুষ্ঠিত কৰা আছিল ইয়াৰ শুদ্ধ অপচন আবু ধাবি দুবাই ইণ্ডিয়া সুইজাৰলেণ্ড ইয়াৰ শুদ্ধ অপচন ইউএই অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছৰ আবু ধাবিত অনুষ্ঠিত কৰা হৈছে ঠিক আছে who appointed as new director of national crime records bureau অর্থাৎ NCRB অর্থাৎ ন্যাশনাল ক্রাইম রেকর্ডস ব্যুরোৰ ডাইৰেক্টৰ জেনেৰেল অৰ্থাৎ নিউ ডাইৰেক্টৰ কোন এপইন্ট হৈছে বুলি সুধিছে ইয়াৰ শুদ্ধ অপচন চাৰিটাৰ ভিতৰত আছে অলোক ৰঞ্জন হৈছে ইয়াৰ শুদ্ধ অপচন আৰু যদি NCRBৰ ফুল ফৰ্মটো আমি চাওঁ এটো ফুল ফৰ্মটো হৈছে ন্যাশনাল ক্রাইম ৰেকৰ্ডস ব্যুৰো ঠিক আছে ইয়াৰ হেডকোৱাৰ্টাৰ আছে দিল্লীত আৰু ই ফৰ্ম হৈছে ইয়াৰ গঠন হৈছিল 11 মাৰ্চ 1986 ত 11 মাৰ্চ 1986 ত NCRB গঠন কৰা হৈছিল আমি নেক্সট কোৱেশ্চনলৈ আগবাইছো 9 প্ৰেসিডেন্ট
9th নিউ প্ৰেসিডেন্ট অফ শ্ৰীলংকা শ্ৰীলংকাৰ 9 সংখ্যক নতুন ৰাষ্ট্ৰপতি কোন 2024 চনত এটা কথা মন কৰিব আমি যিকেইটা আলোচনা কৰিছো সেপ্টেম্বৰ মাহৰ 1 পৰা 30 তাৰিখৰ ভিতৰত কৰি আছো তাৰ বাহিৰত নহয় গতিকে যদি 2024 কোৱা লিখা না থাকে কোৱা লিখা না থাকিব পাৰে তেতিয়াও আপোনালোকে ভাবিব 2024 চনত আমি আলোচনা কৰি আছো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অনুৰাগ কুমাৰ দিশা নায়ক ওকে অনুৰাগ কুমাৰে হৈছে 9 সংখ্যক প্ৰেসিডেন্ট অফ শ্ৰীলংকা এতিয়া যদি এটা ইম্পৰ্টেন্ট কোৱেশ্চন চাও আমি যদি ভাৰতবৰ্ষত প্ৰেসিডেন্টৰ শাসনকাল কিমান বছৰ বুলি কৰো আমি ভাৰতত পাও 5 বছৰ ঠিক আছে 5 বছৰ পাও কিন্তু শ্ৰীলংকাত প্ৰেসিডেন্টৰ শাসনকাল কিমান 6 বছৰ কিমান বছৰ 6 বছৰ ঠিক আছে এটো কথা মনত ৰাখিব নেক্সট কোৱেশ্চনলে আমি আগবাইছো হু এটেন্ড ফ্ৰম ইন্ডিয়া ইন কোৱাড লিডাৰ সামিট 2024 এটো এটা বিশেষ ইম্পৰ্টেন্ট কোৱেশ্চন ওকে কোৱাড লিডাৰ সামিট কোন অনুষ্ঠিত হৈছে হেতু পিছলৈ যাম সো কোৱাড লিডাৰ সামিটত আমাৰ ভাৰতবৰ্ষৰ পৰা মানে কোনে অংশগ্ৰহণ কৰিছিল কোৱেশ্চনটোৰ শুদ্ধতৰ দ্ৰুপদী মুৰ্মু নৰেন্দ্ৰ মোদী এছ জয়শংকৰ জেপি নাড্ডা এই সকলৰ ভিতৰত আমাৰ পিএম নৰেন্দ্ৰ মোদী দেৱে ইয়াত অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল সো নেক্সট কোৱেশ্চন কোৱাড মানে কি কোৱাড আছে মানে কোৱাড যেটো কোৱাড্ৰিলেটাৰেল মানে চাৰিকোণীয়া যি এক কনফাৰেন্স হয় তাৰ ইন্ডিয়া অস্ট্ৰেলিয়া জাপান এন্ড ইউএসএ এই চাৰিটা মিলি আমাৰ কোৱাড সামিট হয় এবাৰ কোৱাড সামিট অনুষ্ঠিত হল কত আমাৰ এবাৰ কোৱাড সামিট অনুষ্ঠিত হৈছে ইউএসএ 21 সেপ্টেম্বৰ 2024 চনত ইউএসএ অনুষ্ঠিত হল এই কোৱাডৰ আগৰ নামটো কি আছিল গম পানে কোৱাডৰ আগৰ নামটো আছিল কোৱাড্ৰিলেটাৰেল সিকিউৰিটি ডায়ালগস বুলি কয় কোৱাড্ৰিলেটাৰেল মানে চতুৰ্ভুজ চাৰিকোণীয়া বলে ইন্ডিয়া অস্ট্ৰেলিয়া জাপান এন্ড কোন আহিব ইউএসএ আহিব আৰু যে এই কোৱাডৰ কাৰণে মুখ্য গঠন কৰিবলে জাপানে প্ৰথমতে বেছিকে মানে মুখ্য ভূমিকা লৈছিল জাপান ইয়াৰ কোৱাড ফৰ্ম হৈছিল 2007 চনত কোৱাড ফৰ্ম হৈছিল ঠিক আছে আৰু এই বৰ্ষ হোষ্ট কৰিছিল ইউএসএ আৰু নেক্সট বছৰ কৰিব আমাৰ ইন্ডিয়া নেক্সট বছৰৰ কাৰণে হোষ্ট কৰিব ইন্ডিয়া ঠিক আছে আৰু এই যিখন কনফাৰেন্স হৈ গল এই কনফাৰেন্সখনৰ নাম দিছিলে সামিট অফ দা ফিউচাৰ মানে ভৱিষ্যতৰ সামিট বুলি ইয়াক নামকৰণ কৰা হৈছিল আমি নেক্সট কোৱেশ্চনলৈ আগবাইছো অৰুণোদয় 3.0 স্কিম অফ আসাম লঞ্চ ওকে অসমৰ এখন জনপ্ৰিয় আঁচনি হৈছে অৰুণোদয় আঁচনি এই আঁচনিখন প্ৰথম লঞ্চ কৰা হৈছিল 2 অক্টোবৰ 2020 চনত কিন্তু এই অৰুণোদয় দুবাৰ 3 নম্বৰ বাৰ আকৌ এবাৰ লঞ্চ কৰা হৈছে এটা ভাল ৰূপত গতিকে অৰুণোদয় 3.0 ইন্ট্ৰোডিউস কৰা হৈছে অপচন গিটাৰ ভিতৰত 19 সেপ্টেম্বৰ 2024 তাৰিখে আকৌ এবাৰ লঞ্চ কৰা হৈছে এটা উন্নত পৰ্যায়ত এটা অৰুণোদয় কিমান পায় জানে বৰ্তমান 1250 টকা প্ৰতি মাহে পায় 1250 টকা প্ৰতি মাহে অৰুণোদয় পোৱা যায় বিশেষকৈ আলোচনা কৰি নাথাকো গোটেই মাহৰ কম সময়ত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম সো নেক্সট কোৱেশ্চনটো হৈছে যুদ্ধ অভ্যাস মিলিটাৰী এক্সাৰসাইজ হেলিন মানে যুদ্ধ অভ্যাসটো কোত এটো অনুষ্ঠিত কৰা হৈছে ইন্ডিয়া ইউএসএ ফ্ৰান্স জাপান ইয়াৰ শুদ্ধ অপচনটো ইন্ডিয়াত কৰা হৈছে শুদ্ধ অপচন ইন্ডিয়াত এই যুদ্ধ অভ্যাস যেটো মিলিটাৰী এক্সাৰসাইজ লে হেতু অনুষ্ঠিত কৰা হৈছিল সো যুদ্ধ অভ্যাস 2024 বিটুইন ইন্ডিয়ান এন্ড ইউএস মানে আমেৰিকাৰ আৰ্মি আৰু ইন্ডিয়ান আৰ্মিৰ মাজত অনুষ্ঠিত এক জয়েন্ট মিলিটাৰী এক্সাৰসাইজ আৰু এটো অনুষ্ঠিত হৈছিল কোত ৰাজস্থান আৰু ইয়াক নাৰী শক্তি নাম দিয়া হৈছিল নাৰী শক্তি ঠিক আছে ইন্ডিয়া আৰু ইউএস যুদ্ধ অভ্যাস বিটুইন আৰু এবাৰ হৈছে ৰাজস্থানত হৈছিল ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাইছো ওয়ান নেশন ওয়ান ইলেকশন প্ৰপ'জ বাই এখন দেশত এটা ইলেকশনে হ'ব লাগিব এনে এক আঁচনি নহয় ঠিক এনে এক প্ৰস্তাৱনা দাঙি ধৰিছিল তলৰ কোনজন ব্যক্তিয়ে নৰেন্দ্ৰ মোদী ৰামনাথ কোবিন্দ দ্ৰুপদী মুৰ্মু লালকৃষ্ণ আদৱানী শুদ্ধ অপচনটো হৈছে আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই প্ৰস্তাৱনা আগবঢ়াইছিল তেওঁ নিজৰ শাসন কাৰ্যতে যেতিয়া তেওঁ 2017 চনত চাব পাৰে 2017 চনত তেওঁ যেতিয়া ৰাষ্ট্ৰপতি আছিল তেতিয়া তেওঁ প্ৰপ'জ কৰিছিল আৰু যেতিয়া পাছত যেতিয়া আমাৰ এতিয়া বৰ্তমান ৰাষ্ট্ৰপতি কোন হেতু কোৱেশ্চন তেনেকুৱা ধৰণৰ কোৱেশ্চন আহি যায় ধৰক কোৱেশ্চন এনেকে আহিব কোৱেশ্চনটো এনেকে আহিব 1/1/2024 মতে ভাৰতৰ ৰাষ্ট্ৰপতি কোন তেতিয়া আমি লিখিব লাগিব দ্ৰুপদী মুৰ্মু এই দ্ৰুপদী মুৰ্মু 18 সেপ্টেম্বৰ এই আমি চলি থকা মানে যোৱা এতিয়াটো 1 তাৰিখ সোমালে যোৱা 18 সেপ্টেম্বৰ
2024 তাৰিখে সাবমিট কৰিলে ৰিপৰ্টটো ওৱান নেশ্যন ওৱান ইলেকশ্যন মানে কি এখন দেশত এটা ইলেকশ্যনে পাতিবলৈ তেওঁ এই ৰিপৰ্টটো সাবমিট কৰিছে আৰু মানে ধৰি লওক 3টা বজাত থাকে ন লোকসভা থাকে আমাৰ ৰাজ্যসমূহৰ ইলেকশ্যন থাকে আৰু লোকেল গভৰ্ণমেণ্ট পঞ্চায়ত লেভেল মিউনিচিপালিটি লেভেল এই ইলেকশ্যনসমূহ কণ্ডাক্ট কৰিব লাগিব তেওঁলোকে 100 দিনৰ ভিতৰতে কণ্ডাক্ট কৰিব লাগিব এই কথা মানে ধৰা আমাৰ বাজেট বহুত বাছি এটা ইলেকশ্যন পাতিবলৈ বহুত ধৰণৰ টকা পইচা গুচি যায় গতিকে সেই ওপৰত ভিত্তি কৰি ৰামনাথ কোবিন্দদেৱে ওৱান নেশ্যন এণ্ড ওৱান ইলেকশ্যন এই প্ৰস্তাৱনাটো দাঙি ধৰিছিল ঠিক আছে নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছোঁ মেন্স এছিয়ান হকী টাইটেল 2024 মেন্স মানে পুৰুষৰ এছিয়ান হকী টাইটেল 2024 কোনে লাভ কৰিছিলে ইয়াৰ শুদ্ধ অপচনৰ ভিতৰত শুদ্ধ অপচনকেইটাৰ ভিতৰত অপচন নম্বৰ 3 ইণ্ডিয়া লাভ কৰিছিলে এইবাৰ মেন্স হকী 2024 টাইটেলতে 5 নম্বৰ টাইটেলটো লাভ কৰিলে কোনে ইণ্ডিয়া ঠিক আছে আমাৰ খেলখন হৈছিলে ইণ্ডিয়া আৰু চাইনাৰ মাজত অনুষ্ঠিত কৰা হৈছিলে খেলখন এই খেলখনৰ যিজন গোল স্কৰাৰ আছিলে তেওঁৰ নাম আছিলে যুগৰাজ সিং নহয় হা যুগৰাজ সিং ঠিক আছে আৰু যি গোটে টুৰ্নামেণ্টখনৰ বেষ্ট প্লেয়াৰ অৰ্থাৎ প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট আছিলে আমাৰ ইণ্ডিয়ান কেপ্টেইন হৰমনপ্ৰীত সিং ইণ্ডিয়ান ঠিক আছে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ অভিৰুচি ক্ৰীড়া দিৱস কাৰ লগত জড়িত কি তাৰিখে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰত পালন কৰা হয় 3 ছেপ্টেম্বৰত আমাৰ যি ভোগেশ্বৰ বৰুৱা আছে ভোগেশ্বৰ বৰুৱা ঠিক আছে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় এইটো কুৱেশ্যন পৰীক্ষাত দেখা যায় প্ৰায় দেখা যায় গতিকে ইম্পৰ্টেণ্ট এটা কুৱেশ্যন পৰীক্ষাত অহাৰ চান্স থাকে সেইকাৰণে আমি এই কুৱেশ্যনটো এড কৰিলোঁ আৰু এই ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ এটা নিৰ্দিষ্ট টপিক হৈ পৰিলে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ 133rd ইণ্ডিয়ান অইল ডুৰান কাপ 2024 উইনাৰ কোন আছিলে মানে ডুৰান কাপৰ 2024 চনৰ উইনাৰ কোন আছে এতিয়া কুৱেশ্যনটো এনেকুৱা পৰীক্ষাত আহে এইজন আহিব পাৰে কুৱেশ্যন আহিব ডুৰান কাপ কিহৰ লগত জড়িত ক্ৰিকেট ফুটবল হকী এনেকৈ দিব শুদ্ধ অপশ্যনটো হ'ল ফুটবলৰ লগত জড়িত আছে ডুৰান কাপ গতিকে কুৱেশ্যন এনেকুৱা আহিব আৰু আহিব পাৰে ডুৰান কাপ কিমান চনৰ পৰা অনুষ্ঠিত কৰা হৈছে এই গোটেইখিনি আলোচনা কৰিম কিন্তু প্ৰথম আমি আলোচনা কৰোঁ 133 সংখ্যক যেটো ইণ্ডিয়ান অইলে স্পন্সৰ কৰা ডুৰান কাপ প্ৰতিযোগিতা আছিল ফুটবলৰ প্ৰতিযোগিতা সেই প্ৰতিযোগিতা কোনে বিজয় হৈছিল সেই অপচন সমূহৰ ভিতৰত আমাৰ অপচন নৰ্থ ইষ্ট ইউনাইটেড এফসি লাভ কৰিছিল এইবাৰ টাইটেল ঠিক আছে খেলখন মোহন বাগান আৰু নৰ্থ ইষ্ট ইউনাইটেড এফসিৰ মাজত হৈছিল আৰু সেইখন পেনাল্টি ফলতহে জয় হৈছিল অৰ্থাৎ 4 আৰু 3 পেনাল্টি হৈছিল 4 পাইছিল নৰ্থ ইষ্ট ইউনাইটেড আৰু 3 পাইছিল কোনে 3 পাইছিল মোহন বাগানে ঠিক আছে খেলখন কিমান মানে উত্তেজনাপূৰ্ণ হ'বলকে ভাবক তা হোষ্ট কৰিছিল আমাৰ অসমৰ পৰা হোষ্ট কৰিছিল কোকৰাঝাৰত হৈছিল কলকাতাত হৈছিল জামশেদপুৰত হৈছিল এই তিনিখন জায়গাতে খেলখন অনুষ্ঠিত হৈছিল ঠিক আছে ডুৰান কাপ এটা কৈছিল ডুৰান কাপ অনুষ্ঠিত হৈছিল 1888 ত ডুৰান কাপ অনুষ্ঠিত হৈছিল আৰু প্ৰথম হৈছিল সিমলা আৰু ব্ৰিটিছ ইণ্ডিয়া সেই সময় ব্ৰিটিছ ইণ্ডিয়া আছিল ব্ৰিটিছ ইণ্ডিয়া আৰু সিমলাৰ মাজত এই খেলখন অনুষ্ঠিত কৰা হৈছিল ঠিক আছে এই সনটো যে দেখিলে এই সনটো দেখিবে কিবা এটা মনত পৰিছে নেকি 188 কাৰ লগত জড়িত ঠিক আছে এই 188 মানে আমাৰ অসমৰ এক বিশেষ এটা নাম অসমীয়া ভাষা উন্নতি সাধিনী সভা অভাউষা এনেকৈ আছিলে অভাউষাৰ লগত জড়িত আছে 1888 ত কি হৈছিল অভাউষাৰ জন্ম হৈছিল আৰু তাৰ ফলশ্ৰুতিতে জন্ম হোৱাৰ পিছতে তেওঁলোকৰ এখন সভাত ক'লে যে আমাৰ কি লাগে এখন আলোচনী আমি প্ৰকাশ কৰিম বুলি ক'লে তাৰ পিছত কোন আগবাঢ়িলে আলোচনী প্ৰকাশ কৰিবলৈ সম্পাদক হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা তেখেত আগবাঢ়ি আহিলে আৰু তাৰ ফলপতে 1889 তে অসমৰ প্ৰথম কি অৰুণোদয় নহয় জোনাকী কাকত প্ৰকাশ পালে জোনাকী ঠিক আছে অভাউষাৰ পাছতে এইটো ৰিলেট হৈ আছে কুৱেশ্যনটো এনেকৈ আহে জোনাকীৰ লগত কোনটো প্ৰতিষ্ঠান বা কোনটো জড়িত হৈ থাকিব অভাউষা মনত ৰাখিব কোনটো চন এইটো নেক্সট কুৱেশ্যন সো নিউ প্ৰেসিডেন্ট অফ ফ্ৰান্সৰ নতুন প্ৰেসিডেন্ট কোন হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষা দেখা যায় ফ্ৰান্সৰ নতুন প্ৰেসিডেন্ট কোন হয় অপচন গিটাৰ ভিতৰত মিচেল বাৰ্নিয়াৰ হৈছে ফ্ৰান্সৰ নতুন প্ৰেসিডেন্ট আৰু হেতু 5 ছেপ্টেম্বৰ তাৰিখে তেওঁ নিযুক্তি তেওঁ ইলেক্ট হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন বৰুণ এক্সাৰসাইজ বিটুইন
বৰুণ বৰুণ প্ৰথম কথা বৰুণ এক্সাৰচাইজটো নেভি লগত জড়িত নেভি লগত হা নেভি লগত জড়িত আৰু এটো অনুষ্ঠিত কৰা হৈছিল ক'ত ইণ্ডিয়া আৰু কাৰ মাজত ইণ্ডিয়া আৰু কাৰ মাজত কৰিব পাৰিব ইণ্ডিয়া ইয়াৰ অপচন আছে ইণ্ডিয়া ফ্ৰান্স ইণ্ডিয়া ইউকে ইণ্ডিয়া জাপান ইণ্ডিয়া USA এতিয়া এই গোটেই সমূহৰ মাজত বৰুণ এক্সাৰচাইজটো ইণ্ডিয়া আৰু সুদৰ্শ দিয়ক ফ্ৰেন্সৰ মাজত হৈছিলে ঠিক আছে ইণ্ডিয়া আৰু ফ্ৰেন্সৰ মাজত হৈছে নেভি 2 পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত 2 পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত এটো অনুষ্ঠিত হৈছিল আৰু এটো ক'ত হৈছিল গম পাই মেডিটেৰিয়ান সী হৈছিল ক'ত ভূমধ্য সাগৰ বুলি আমি যি কওঁ যে ভূমধ্য সাগৰ হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন প্ৰজেক্ট নমন কাৰ লগত জড়িত ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান এয়াৰ ফোর্স NSG ইন্ডিয়ান নেভি এই অপশন 4টাৰ ভিতৰত কোনটো জড়িত হৈ আছে প্ৰজেক্ট নমন জড়িত ইন্ডিয়ান আৰ্মি লগত ঠিক আছে ইন্ডিয়ান আৰ্মি আমি ইন্ডিয়াক আমি প্ৰণাম কৰিছো নমন মানে প্ৰণাম বুলি ভাবক নমন মানে প্ৰণাম আমি নমস্কাৰ কৰিছো ইন্ডিয়ান আৰ্মি লগত জড়িত হৈ আছে ঠিক আছে সো নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো থিম অফ দা ওয়ার্ল্ড হার্ট ডে বিশ্বৰ হাৰ্ট হৃদযন্ত্ৰ যেটো আমাৰ হাৰ্ট আছে হাৰ্ট ডে এই বৰ্ষৰ থিম কি আছিল এই বৰ্ষৰ থিম আছিল ওকে বুইল্ডিং দা ক্যাপাসিটি অফ হাৰ্ট ইউজ হাৰ্ট ফৰ একশন লাভ ইউ মাই হাৰ্ট মাই লাভ ইজ হাৰ্ট ওকে এটা গুটেইটা একে লাগিছে মেইন কথা গুটেইটা একে লাগিছে আৰু এই একে থকা বস্তু কিটাই খেলিমেলি সৃষ্টি কৰে গতিকে এই অপচন গিটাৰ ভিতৰত শুদ্ধ অপশনটো হৈছে অপশন নাম্বার 2 ইউজ হার্ট ফর অ্যাকশন ওয়ার্ল্ড হার্ট ডে এবাৰ টিম আৰু এই ওয়ার্ল্ড হার্ট ডে সেলিব্রেট কৰা হয় প্ৰতি 29 ছেপ্টেম্বৰ তাৰিখে কি আছিল বৰুণ ফ্ৰেন্সৰ মাজত আছিল ঠিক আছে এটো শুদ্ধ হৈছে নেক্সট কোৱেশ্চন which film selected official entry for Oscar 2025 মানে 2025 চনৰ যেটো অস্কাৰ হ'বলগি আছে তাৰ কাৰণে মানে কোনখন মানে ভাৰতীয় ছবিয়ে অফিচিয়েল এন্ট্ৰি মাৰিছে লাপতা লেডিজ বম্বা ৰাইস নিহাসৰ লেডিজ দা ওয়াৰিয়ৰ ইয়াৰ ভিতৰত লাপতা ৰাইস যেটো অপচন আছে লাপতা ৰাইস যিখন কমেডি ফিল্ম আছে সেই ফিল্মখনে অফিচিয়েল এন্ট্ৰি মাৰিছে আৰু ডাইৰেক্ট কৰিছিলে কিৰণ ৰাও এখন কমেডি ফিল্ম আৰু এটো ক্যাটাগৰীত পৰিছে ইন্টাৰনেশনাল ফিচাৰ্স ফিল্মৰ যি ক্যাটাগৰী আছে সেই ক্যাটাগৰীত পৰিছে আৰু নেক্সট অস্কাৰ কেতিয়া হ'ব গম পাইছে 2 মাৰ্চ অফ 2025 2025 চনৰ 2 মাৰ্চত হ'ব লস এঞ্জেলছ যেটো ইউএছ ত আছে ইউএছ লস এঞ্জেলছ হ'ব আৰু এই অস্কাৰৰ আন এটা নাম হৈছে একাডেমি এৱাৰ্ড ঠিক আছে লাপতা ৰিছে অফিচিয়েল এন্ট্ৰি মাৰিছে বৰ্তমান ছেপ্টেম্বৰ মাহ ঠিক আছে আসাম ষ্টুডেন্ট আইডি আপাৰ ষ্টেণ্ড ফৰ অসমৰ যিবিলা ষ্টুডেন্ট আছে তাক এটা আপাৰ আইডি দিয়া হ'ব বুলি কৈছে এই আপাৰ আইডিটো মানে গোটেই ফুল মিনিংটো কি অটোমেটিক পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজিষ্ট্ৰেচন এই অপচন নম্বৰ 1 টো শুদ্ধ এনসাৰ অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজিষ্ট্ৰিম তাৰ মানে শুনক আপাৰ মানে 12টা ডিজিট থাকিব এটা নম্বৰ এটো লাইফ লং হ'ব মানে ষ্টুডেন্টজন যতে যাওক সেই যদি নাম্বাৰটো মাৰি দিয়ে তেওঁ গোটেই ডিটেইলছ কোনদলি ওলাই পৰিব তেওঁ ষ্টুডেন্ট হিচাপে কি কোড কিয় বিখ্যাত তো হেটো আন্ডাৰ NEP 2020 যেটো 2020 চনৰ যিটো নতুন NEP আছে NEP 2020 মতে এটো আপাৰ আইডি খোৱা হৈছে তাৰ মানে কি এখন নেশনত এটা ষ্টুডেন্ট আইডি থাকিব লাগিব তাৰ ভিত্তিতে আপাৰ আইডিটো প্ৰস্তুত কৰা হৈছে আৰু আপাৰ আইডিত ভ্যালিড ফৰ ইটস আধাৰ কাৰ্ড থাকিব আধাৰ নম্বৰ থাকিব পেন নম্বৰ থাকিব পেন মানে কি পান নহয় পেন ঠিক আছে আৰু ইউডাইস যিবিলাক ইউডাইস কোড আছে হা এই ইউডাইস কোডটো ইয়াতে সন্নিবিষ্ট হৈ থাকিব এটা কথা হ'ল কি যে পান নাম্বাৰটো যে সৰি পান আৰু পেন বেলেগ বস্তু ঠিক আছে পেন আৰু পান বেলেগ বস্তু এটা পেন নাম্বাৰ ষ্টুডেন্টৰ পেন নাম্বাৰ থাকে পেন মানে হৈছে কি ক'ব পাৰিব ষ্টুডেন্টৰ পান নাম্বাৰ থাকে বুলি কৈছো পেন নাম্বাৰ আৰু পান নাম্বাৰ গতিকে এই পেন মানে ইটোৱে আপোনাক খেলিমিল লগাব সেই ইটোৱে এসেনশিয়াল লগাই দিব
পি টো পাৰ্মানেণ্টলি সবে জানে পাৰ্মানেণ্ট হ'ব এতিয়া হ'ব পান মানে পেন মানে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ ঠিক আছে এটো কাৰ লগত জড়িত হ'ব এটো ষ্টুডেণ্টৰ লগত জড়িত এনেকৈ হ'ব আপাৰ ইজ ৰিলেটেড টু তলত টিচাৰ ষ্টুডেণ্ট কিবা কিবি দিলেও আপোনালোকে মন কৰিব ষ্টুডেণ্টৰ লগত জড়িত হৈ আপাৰ ঠিক আছে নেক্সট কোৱেশ্যন ফাৰ্ষ্ট টাইম ইন্ট্ৰোডিউস গ্ৰামোফোন ইন আসাম অসমত গ্ৰামোফোন কেতিয়া প্ৰথমবাৰৰ বাবে ইন্ট্ৰোডিউস কৰা হৈছিল 1920 1880 গোটেইকেইটাৰ ভিতৰত শুদ্ধ অপচনটো কোনটো হ'ব কমেন্ট কৰক এটা সেপ্টেম্বৰ মাহত দিয়া হৈছে গতিকে ইয়াৰ শুদ্ধ অপচনটো 19 এটা 2024 100 বছৰ হৈ গ'ল গতিকে ইয়াৰ শুদ্ধ আনসাৰটো 1924 চনৰ গ্ৰামোফোন প্ৰথমবাৰৰ অসমত ইন্ট্ৰোডিউস কৰিছিলে কোনে কৈছিলে বাই প্ৰফুল্ল চন্দ্ৰ বৰুৱা যে প্ৰফুল্ল চন্দ্ৰ বৰুৱা আছিল তেখেতে অসমত গ্ৰামোফোন ইন্ট্ৰোডিউস কৰিছিল আৰু তেওঁ যেতিয়া বয়স 24 বছৰ আছিল তেতিয়া কলকাতাত তেওঁ প্ৰথমতে এই গ্ৰামোফোনৰ কাম কৰিছিল ঠিক আছে নেক্সট কোৱেশ্যন হুইচ country become second manufacturer of mobile phones okay mobile phone মানে বনোৱা ক্ষেত্ৰত 2 নম্বৰ কোন আছে কান্ট্ৰি আমাৰ ইন্ডিয়া আছে ইন্ডিয়া যি মেক ইন প্লেন আছিল মেক ইন ইন্ডিয়া যেটো প্লেন আছিল এটো 2014 চনত লঞ্চ কৰিছিল তাৰ ভিত্তিতে বহুত 200ৰ ওপৰতো বৰ্তমান সময়ত মোবাইল বনোৱা কোম্পানী আহি গৈছে গৰিকে সেকেন্ড পজিশনত আহি গৈছে সো নেক্সট কোৱেশ্যন লৈ যাও হুইচ কান্ট্ৰি own goal in the fight says Olympiad 2024 okay says fight says Olympiad গটিকে জি আমাৰ চেছৰ দবা খেলৰ অলিম্পিয়াড হয় 2024 চনত অনুষ্ঠিত হৈছিল তাৰ উইনাৰ কোন আছিল উইনাৰ ইন্ডিয়া আছিল ওকে আমাৰ ইন্ডিয়াই কাম কৰি আছে ঠিক আছে তলত এবাৰ যেটো অলিম্পিয়াড হল পুৰুষৰ মহিলাৰ দুইটা শাখাতে আমাৰ ভাৰতে লাভ কৰিলে এই বৰ্ষৰ টাইটেলটো 45 টাইটেল আছিল আৰু এটো এবাৰ হৈছিল বুদাপেষ্টত হৈছিল বুদাপেষ্ট এটা বুদাপেষ্টৰ ক্যাপিটাল হাংগাৰিয়ান হৈছে তাৰ ক্যাপিটাল ঠিক আছে আৰু যেটো পুৰুষৰ দলক যেটো কাপ দিয়া হয় মেন্স কাপ তাৰ নাম আছে হ্যামিল্টন ৰাসেল কাপ বুলি কোৱা হয় আৰু যেটো ওমেনক দিয়া হয় যেটো ওমেনক দিয়া হৈছে ওমেনৰ ভেৰা মেন্সিক কাপ বুলি কোৱা হয় মনত ৰাখিব মেন্সক দিয়াটো হৈছে হ্যামিল্টন ৰাসেল কাপ আৰু ওমেনক দিয়াটো আছে ভেৰা মেন্সিক কাপ ঠিক আছে যেটো চেছ অলিম্পিয়াড যেতিয়া আমাৰ 2 বছৰ মূৰে হয় এবাৰ 2024 হল না 26 হ'ব 26 ক'ত হ'ব 46 টাইম হ'বগে নেক্সট উজবেকিস্তানৰ হ'ব ঠিক আছে এখিনি হ'ব ইন্ডিয়া জিকিলে ঠিক আছে নেক্সট চাও নেক্সট ওয়ার্ল্ড ফার্মাসিস্ট ডে বিশ্ব যেটো ফার্মাসি আছে ন ফার্মাসি সকলো এটা দিন পালন কৰিব লাগিব সেই দিনটো কোন দিনা পালন কৰা হ'ব বুলি বা কৰা হয় বুলি খুদিছে হেতু হৈছে 25 সেপ্টেম্বৰ ঠিক আছে 25 সেপ্টেম্বৰ পালন কৰা হৈছে 25 সেপ্টেম্বৰ ওয়ার্ল্ড ফার্মাসিস্ট ডে পালন কৰা হৈছে এই বছৰ থিম কি আছিল ফার্মাসিস্ট মিটিং গ্লোবাল হেলথ নিডস এই বছৰ থিমটো এটো আছিল এটা কথা হল আপুনি 27 সেপ্টেম্বৰ 22 23 25 এনেকে পাইছে অকমান ৰিভিজন দিয়কচোন 22 সেপ্টেম্বৰ কি আছিল গড় দিৱস আছিল ৰাইনো ডে আছিল ৰাইনো 27 কি আছিল বিশ্ব টুৰিজম দিৱস আছিল টুৰিজম আছিল তো ৰাইনো লগত কি আছিল থিমটো পাঁচটা প্ৰজাতি আছিল পাঁচটা প্ৰজাতিক এবাৰ আমি জিয়াই ৰাখিব লাগে বুলি আছিল আমি টুৰিজমত কি আছিল টুৰিজম কৰা কিন্তু শান্তিত কৰা টুৰিজম এণ্ড পিস আছিল টুৰিজম এণ্ড পিস আছিল ঠিক আছে নেক্সট কোৱেশ্যন আৰু কোৱেশ্যন নাই গতিকে আজি যিখিনি আমাৰ সেপ্টেম্বৰ মাহৰ অতি ইম্পৰ্টেন্ট যিখিনি ইভেন্ট ঘটি আছে যিখিনি আমাৰ বিশেষ ইম্পৰ্টেন্ট ডেট থিম এনেকুৱা ধৰণৰ কথা আহে সেই কথাখিনি আমি আলোচনা কৰিলো এটো আমি পাৰিলে উইকলি দিবলৈ মই চেষ্টা কৰিম যদি নৰো আমি এতিয়া মন্থলি দিম গতিকে এইগিটা চাই যাব পৰীক্ষাত অহাৰ চান্স ইয়াৰ পৰা কিন্তু বেছি মোৰ মতে অভিৰুচি যেটো কিয়া দিৱস আছিল হেতু অহা চান্স আছে গতিকে কোৱাট সামিট কিবা সামিট এবাৰ নাহিব পাৰে 4 গ্ৰেড লেভেলত কিন্তু এই যে অভিৰুচি কিয়া দিৱস বা টুৰিজম ডে বা কিবা ৰাইনো ডে এখিনি গুটেখিনি আছিল আৰু এখিনি আমি আজি আলোচনা কৰিলো গুটে সেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ গুটে কথাখিনি ইম্পৰ্টেন্ট কথাখিনি প্ৰশ্ন আকাৰে গতিকে কেনেকুৱা পায় জনাব নেক্সট অন্যটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানটা ভিডিঅটো সামৰিলো ধন্যবাদ